Hi everyone, মই ডেইলি কৰা কেইটামান ইজি এক্সাৰসাইজ কৰি দেখুৱাম বুলি ভাবিছো আজি যেহেতু মোৰ নকৰিলে নহব হেনেকুৱা টাইপৰ হয় আৰু কেলে কৰিব লগা হৈ যায় হেয়া মই কম বাৰু আৰু মই ফিগাৰ মেইনটেইন কৰিবৰ কাৰণে নকৰো বাৰু হেয়াও হয় বাৰু হেতুটো ভালে কথা বাৰু আৰু মই একেটা এক্সাৰসাইজ মই ৰাতিপুৱা টাইমতে কৰিবই লাগে বুলি নহয় মই যেতিয়া টাইম পাওঁ তেতিয়াই কৰো ভাত পানী বনাই থকা সময়তো কৰো বা গধূলি সময়ত কৰো বা দিনত কৰো যেতিয়া টাইম পাওঁ তেতিয়াই কৰো সময় ৰাতিপুৱা সময়ত সবৰে টাইম থাকে হেয়া কথা নহয় বাৰু মই যোনটো এক্সাৰসাইজ কৰি দেখুৱাইছো হেয়া বহুত ভাল ৰিজাল্ট দেখুৱাই মই বহুত দিনৰ পৰাই কৰি আহিছো এটো এক্সাৰসাইজ আৰু মই বেলেগৰ ভিডিঅ' পা চাই মিলি কৰিছিলো যেতিয়া ষ্টাৰ্ট কৰিছিলো মই এটো এক্সাৰসাইজ বহুত ভাল ৰিজাল্ট দিয়ে আৰু একেদিন মোৰ ওয়েট বাঢ়ি আছিল হেকানে অকনমান মই এতিয়া অকনমান ষ্ট্ৰিক্ট এক্সাৰসাইজবোৰ কৰিব লাগিব অবহেলা কৰি আছিলো মাজতে অকনমান কিন্তু এনে এক্সাৰসাইজ কৰিছে বুলি কৰিলে নহব যেনেকে কৰিব লাগে হেমতে ফলো কৰিব লাগিব আৰু এয়া দেখিছেনে মই যিমান পাৰো বেক সাইডে নিবলৈ চেষ্টা কৰিছো হাত দুখন আৰু একেবাৰে তললৈকে ভৰিটো সুবলৈ চেষ্টা কৰিছো হেনেকে কৰিলেহে পেটত জোৰ পাব লাগিব আসলতে পেটটো যদি কমাব লাগে এইকেটা এক্সাৰসাইজ আসলতে পেট কমোৱা হয় আসলতে মোৰ পটককে বাৰু ইমান ওয়েটটো নেবাহে কিন্তু পেটটো মোৰ পটককে বাহে হেতু কাৰণে এইকেটা এক্সাৰসাইজ মানে পেট কমোৱা এক্সাৰসাইজ হয় আসলতে আৰু বাকি কাৰণেও হৈ যায় কিন্তু আসলতে এইটো পেটৰ কাৰণে হয় আমাৰ ঘৰত কিন্তু জুনে এক্সাৰসাইজ নকৰাকে থাকে নহয় একেবাৰে দেখা দেখিকে ওয়েট বাহে কাৰণ বহুত বেছি তেল খোৱা হয় আৰু এনেকুৱা হয় ৰাতিপুৱা গধূলি নন ভেজ নহলে ভাতে নেখায় হেতু টাইপত হৈ যায় মোৰো কেতিয়াবা অবহেলা হৈ যায় কাৰণ বইল খাবলৈ নিবিচাৰে কোনো কাৰণ মই ৰাতিপুৱা গধূলি খানা পিনা মই বনাও হেতু কাৰণে বনোৱা হৈ যায় আৰু এলাও লাগি যায় বেলেগ এখন সবজি বইল সবজি বনাই খাই থাকিবলৈ হেনেকুৱা হৈ যায় সেই কাৰণে ময়ো খাই দিয়া হয় সেই কাৰণে মোৰ বেছি ওয়েটটো নাবাহিলে কি হ'ব পেটটো বহুত বাহি আহে মোৰ বহুত তেল খোৱা হয় বইলটো বহুত কম খায় কাৰণ মাও পাঞ্জাবী যে সেই কাৰণে অকনমান মছলা চলা খোৱা টাইপৰ হয়তো হেতু কাৰণে মোৰ হাজবেণ্ড হতেও মানে মাৰ ফালে অকনমান গল মছলাও খাব লাগে ইফালে বইলও খায় বাৰু নোখোৱা নহয় কিন্তু বহুত কম খায় তেলটো ইমানে খায় নহয় আপোনাৰ দেখা দেখি ওয়েট বাঢ়িব আৰু মই এতিয়া যোনটো এক্সাৰসাইজ কৰি আছো নহয় হেতু এটা পেট কমোৱা এক্সাৰসাইজে হয় বহুত এটো ভাল ৰিজাল্ট 50-60 বাৰ মান কৰিব লাগে ডেইলি তেতিয়া বহুত ধুনিয়া ৰিজাল্ট দিয়ে আৰু এনেকে এইটো বেছি সহজে হয় বহুত টান হেনেকুৱা নহয় ওয়ালতে এনেকে কৰি থাকিলে হল অকনমান কিন্তু হেবিটটো লাগিব আৰু হেবিট নাথাকিলে একো নহয় ইজিয়ে হয় একো তেনেকুৱা টান বস্তু নহয় এনে আপোনাৰ খানা পিনা বনাই থাকোতেও কৰিব পাৰে বা বেলেগ কাম কৰি থাকোতেও কৰিব পাৰে পটককে হেনেকে এই এক্সাৰসাইজটো বহুত ইজিয়ে হয় কিন্তু ইজি হলে কি হ'ব হেবিটটো লাগিব প্ৰথম কথা সব ইজিয়ে হয় কৰিলে একো তেনেকুৱা টান নহয় আৰু হেবিটটো লাগিব প্ৰথমতে সব এক্সাৰসাইজ আমি সকলোৱে জানো কিন্তু কৰা নহয় কেনেকে কি কৰিলে কি হয় সকলোৱে জানে কিন্তু মানে কৰা নহয় হেবিটটো আসলতে নাথাকে যে অভ্যাসটো আনিলে ভাল হয় প্ৰথম কথা এনে কৰিম বুলি ক'লে নহব সব জানিলে কি হ'ব কিন্তু হেবিটটো নাথাকে নহয়নে মই এনে অলপ কৰি দেখুৱাইছো মই যিমান সময় কৰো হিমানখিনি দেখুৱালে বহুত সময় লাগিব সেইকাৰণে মই অকনমানে দেখুৱাইছো আৰু মনটো এনেকে বনাই লৈছো যে মোৰ এখিনি নকৰিলে মোৰ নহবই কৰিবই লাগিব হয়ও বাৰু নকৰিলে নহয় কেতিয়া কি কথা হৈ যায় কোনো ক'ব নোৱাৰি আৰু ইয়া দেখিছেনে হাতখন এনেকে মই হেনেকে লৰাবই লাগিব হতাই নহলে মোৰ হাতকিটা অকনমান টান হৈ থাকে নিচিনা হৈ যায় ইয়া দেখিছেনে আৰু কেলে কৰিব লাগে হেয়া মই কওঁ লাষ্টত মই এটা সময়ত বহুত কষ্ট পাইছো এনেকা কষ্ট পাইছো নহয় কি কম আৰু মই হুইল চেয়াৰত বহি পেলাই মই হাই সেকেন্ডাৰী পৰীক্ষা দিছো বুলি ক'লেও ভুল নহব গোটেইখিনি পৰীক্ষা হেনেকে দিয়া নহল কিন্তু লাষ্টৰ সময়খিনি হেনেকে দিব লগা হৈ গল এতিয়া কওঁ কেলে কৰিব লাগে মিছানো কি কম আৰু সঁচা কথা কৈছো আৰু মই হাই সেকেন্ডাৰী পঢ়ি থাকোতে মোৰ আথাইটিছ বেমাৰ হৈছিল বহুত হাত ভৰি লৰচৰ কৰিব নোৱাৰিছিলো মই একেবাৰে হাতবোৰ ফুলি গৈছিল বহুত মানে এনেকুৱাকে মোৰ কন্ডিশন হৈছিল মই মৰিয়ে যাম নেকি হেনেকুৱা টাইপ হৈছিল আঠু বা হাতবোৰ গুটেই ফুলি গৈছিল বহুত ডক্টৰক দেখুৱালো বহুত বেমাৰ বহুত মুঠতে বহুত কত যে কি নকৰিলো আৰু বেজক দেখুৱালো জাৰা ফুকা সব কৰিলো লাষ্টত গৈ অকমান ডক্টৰতে ভাল হল কিন্তু হেনেকুৱাও নহয় যে একেবাৰে ভাল হল বুলি মাজে সময়ে উলাই থাকিছিল আৰু এটো আথাইটিছটো আসলতে একেবাৰে ভাল হল বুলিও ক'ব নোৱাৰি এনেকে এক্সাৰসাইজ কৰি থাকিব লাগিব যেতিয়া মই এক্সাৰসাইজ নকৰো তেতিয়া অকনমান গাটো গধুৰ লাগে সেইকাৰণে মই কৰিবই লাগিব আৰু এটো ফিগাৰ মেইনটেইনৰ কথা নহয় হেতুটো হয় বাৰু হেতু ভালে কথা ফিট থাকিলে ভালে হয় কিন্তু মই আসলতে এক্সাৰসাইজ কৰাৰ মেইন কাৰণটো হেতু হয়
এতিয়া বৰ্তমান 5 বছৰৰ পৰা মোৰ এইটো বেমাৰ গায়ব হৈ আছে আৰু ক'ত দৰৱ খাই মিলি একেবাৰে ভাল হোৱাৰ নিচিনা মই অনুভৱ হৈছোঁ। সেয়া যদি আপোনালোকক কাৰোবাক যদি দৰকাৰ হয় মোক কমেণ্ট কৰি জনাব, মই চব কৈ দিম বাৰু। আমাৰ ঘৰৰ ওচৰতে আছে, ঘৰৰ ওচৰত মানে ওচৰে পাজৰে আছে, বহুত ভাল দৰৱ, একেবাৰে আপোনাৰ খৰচাও বহুত কম, বহুত ভাল মানুহ হয়, আমাৰ ট্ৰাইবেল মানুহে হয় বাৰু, বহুত ভাল মানুহ। তেখেতৰ পৰা খাইছিলোঁ আৰু তেখেতক ধন্যবাদ, একেবাৰে মোৰ মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈ। যদি কাৰোবাক লাগে মোক কমেণ্ট কৰি জনাব দেই। আৰু এয়াই আছিলে মোৰ বেমাৰৰ কাহানী, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। বাই।